নমস্কাৰ আজি হৈছে 25 জানুৱাৰী দেওবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাক লৈ আকি গল এছঅপি 35টাকৈ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাক লৈ এক ডাঙৰ খবৰ জনাইছো মেট্ৰিক হায়াৰ সেকেন্ডাৰী লাখ লাখ পৰীক্ষাৰ্থী লৈ আহি পৰিছে ডাঙৰ খবৰ মেট্ৰিক হায়াৰ সেকেন্ডাৰীক লৈ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ তন্নতন্নকৈ তালাচী চলোৱা হ'ব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক প্ৰশ্নকাকত ফাদিল নকবলৈ কঠোৰ হৈছে এইবাৰ ASSEB বোৰ্ড আৰু প্ৰতিগৰাকী পৰীক্ষাৰ কোঠাতেই CCTV থকাটো বাধ্যতামূলক কৰা হৈছে প্ৰশ্নকাকত আৰু উত্তৰবহী খোলা কোঠাত থাকিব CCTV নিৰীক্ষণ পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰাণ্ডাত থাকিব লাগিব CCTV আৰু পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী থাকিব লাগিব সম্পূৰ্ণৰূপে বন্ধ ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে আৰু হালিনতা বজাইকে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰত আৰু কেন্দ্ৰ তত্ত্বাৱধায়কৰ হাতত নিৰীক্ষক বিষয়া কৰ্মচাৰীয়ে জমা দিব লাগিব আৰু মেট্ৰিকৰ প্ৰশ্নকাকত ছপা প্ৰক্ৰিয়া হ'ব পৰিৱৰ্তন ইংৰাজী অসমীয়া বড়ো হিন্দী ভাষাত ছপা হ'ব প্ৰশ্নকাকত মেট্ৰিক হায়াৰ সেকেন্ডাৰী লাখ লাখ পৰীক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ আমি খবৰ জনাইছো SB অসম মিডিয়াৰ সমুদৰ্শকক মেট্ৰিক হায়াৰ সেকেন্ডাৰীক লৈ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ তন্নতন্নকৈ এইবাৰ তালাচী চলোৱা হ'ব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক আৰু প্ৰশ্নকাকত ফাদিল নকবলৈ কঠোৰ হৈছে এইবাৰ ASSEB বোৰ্ড আৰু প্ৰতিটো পৰীক্ষাৰ কোঠাতেই CCTV ৰখাটো বাধ্যতামূলক কৰা হৈছে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ এছাৰত কোনো বিতৰ্ক নাই মিয়াবিলাকক কষ্টহে দিয়া হৈছে নহলে মূৰৰ ওপৰত উঠিব এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক এছাৰত নাই কোনো বিতৰ্ক এছাৰত কোনো হিন্দু মানুহৰ ঘৰত নোটিছো যোৱা নাই কোনো অসমীয়া মুছলমানৰ ঘৰতো যোৱা নাই নোটিছ মিয়াক নোটিছ দি থাকিব লাগিব নহলে মূৰৰ ওপৰত উঠিব মিয়াক যিমান পাৰো দিগদাৰি মই দি থাকিম ইয়াত কোনো লুকাবলগীয়া কথা নাই মিয়াসকলে বুজি পাব লাগিব যে অসমীয়াসকলে প্ৰতিৰোধ কৰি আছে আৰু এছাৰত 2ৰ পৰা 4খন নোটিছ যাব উচ্ছেদ হ'ব আৰু মিয়াৰ লগত এইবোৰ কাম মই কৰিয়ে থাকিম আৰু আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি মিয়াক দিগদাৰ দি থাকিম বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আমাৰ জাতিক শেষ কৰাৰ চেষ্টা কৰাসকলৰ সৈতে কেতিয়াও নাথাকো আৰু এছাৰক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য কৈছে যে এছাৰত নাই কোনো বিতৰ্ক এছাৰত কোনো হিন্দু মানুহৰ ঘৰত নোটিছো যোৱা নাই কোনো অসমীয়া মুছলমানৰ ঘৰতো যোৱা নাই নোটিছ মিয়াক নোটিছ দি থাকিব লাগিব নহলে মূৰৰ ওপৰত উঠিব আৰু মিয়াক যিমান পাৰো দিগদাৰি দি থাকিম বুলি মন্তব্য জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে বৃহৎ উপহাৰ বিনামূলীয়াকৈ লাভ কৰিব চাউল দাইল চেনি আৰু নিমখ লগতে মিঠাতেল আৰু কেতিয়াৰ পৰা লাভ কৰিব এইসমূহ সামগ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা জনাইছো সবিস্তাৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গল ভাল খবৰ ডাঙৰ খবৰ নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন এতিয়া দি থকা 100 টকাও দিব নালাগে আপুনি যেহেতু এইবোৰ সামগ্ৰী ল'বলৈ ৰেচনৰ দোকানত 100 টকা দিহে এইসমূহ সামগ্ৰী সংগ্ৰহ কৰে কিন্তু নিৰ্বাচনৰ পিছত আপুনি এই 100 টকাও দিব নালাগে চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ চাউলৰ লগতে চেনি দাইল আৰু নিমখ মিঠাতেল লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল 1 কেজি চেনি দাইল আৰু নিমখ বিনামূলীয়াকৈ যোগান ধৰিব বিজেপি চৰকাৰে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল তথা ডাঙৰ খবৰ নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলোবোৰ ৰেচন
আৰু আপুনি এতিয়া দি থকা 100 টকাও দিব নালাগে নিৰ্বাচনৰ পিছত চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেল লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ এক ডাঙৰ খবৰ জনাইছো এতিয়ালৈকে ন্যায় পোৱা নাই হিয়াৰ আমঠু জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জনাইছো বিস্তাৰিত খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ পামী বৰঠাকুৰ খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰীলৈ জুবিনৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে বিশেষ আদালতৰ আহ্বান পৰিয়ালৰ অনুৰোধ প্ৰয়োজন সাপেক্ষে শক্তিশালী লোক অধিবক্তা নিয়োগ কৰক ৰাজ্যবাসীয়ে জুবিন পৰিয়ালক প্ৰদান কৰা সমৰ্থনৰ উল্লেখ স্মাৰক পত্ৰখনত আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি এবাৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পামী বৰঠাকুৰ খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আৰু জুবিনৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে বিশেষ আদালতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে আৰু পৰিয়ালৰ অনুৰোধ প্ৰয়োজন সাপেক্ষে আৰু শক্তিশালী লোক অধিবক্তা নিয়োগ কৰাৰ দাবী জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজীৱ ভৱন সলনি হৈছে মছজিদলৈ কংগ্ৰেছ জয়ী হ'লে শপত গ্ৰহণৰ দিনা গুৱাহাটী ভৰিব মিয়াই আৰু কংগ্ৰেছ আহিলেই অসমত চলিব মিয়াৰ ৰাজত্ব এক বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো সবিস্তাৰে খবৰ কংগ্ৰেছৰ মনোনয়ন দাখিলৰ অন্তিম দিনা মিয়া মানুহেৰে গুৱাহাটী ভৰিছিল আৰু চমৰীয়া গৰৈমাৰী বৰপেটা ধুবুৰীৰ মিয়া মানুহেৰে ভৰিছিল গুৱাহাটী আৰু 700 মানুহৰ ভিতৰত 600 মিয়া মানুহে কংগ্ৰেছৰ পৰা বিচাৰিছে টিকট কংগ্ৰেছে শীঘ্ৰেই প্ৰকাশ কৰক তালিকা ৰাজীৱ ভৱন সলনি হৈছে এতিয়া মছজিদলৈ তেওঁলোকে কেৱল প্ৰাৰ্থীৰ সংখ্যাহে দিছে নাম প্ৰকাশ কৰা নাই টিকট লাভৰ কাৰণে মিয়াই কংগ্ৰেছক দিছে 50,000 টকা মিয়াই বিজেপিক হৰুৱাবলৈ কংগ্ৰেছক দিছে এই দান আৰু মিয়াই দিয়া টকাই নিৰ্বাচনত ব্যৱহাৰ কৰিছে কংগ্ৰেছে বিজেপিক হৰুৱাবলৈ মিয়াই আৰম্ভ কৰিছে জেহাদ কংগ্ৰেছ যদি জয়ী হয় শপত গ্ৰহণৰ দিনা গুৱাহাটী ভৰিব মিয়াৰে আৰু কংগ্ৰেছে অসমৰ ভৱিষ্যত মিয়াৰ হাতত এৰি দিছে আগতে মিয়া মানুহ এনেকৈ গুৱাহাটীলৈ আহিব ভয় কৰিছিল এতিয়া কংগ্ৰেছৰ বৰ্তমানৰ নেতাসকলৰ কাৰণে ভয় নকৰে মিয়া লোকসকলে কংগ্ৰেছ যদি জয়ী হয় শপত গ্ৰহণৰ দিনা গুৱাহাটী ভৰিব মিয়াই আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৈছে যে কংগ্ৰেছে অসমৰ ভৱিষ্যত মিয়াৰ হাতত এৰি দিছে আগতে মিয়া মানুহ এনেকৈ গুৱাহাটীলৈ আহিবলৈ ভয় কৰিছিল কিন্তু এতিয়া কংগ্ৰেছৰ কাৰণে বৰ্তমানৰ নেতাসকলৰ কাৰণে ভয় নকৰে মিয়াই জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ভংগ হ'ব নেকি মিত্ৰতা ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময় এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময় কংগ্ৰেছক 27খন আসনৰ তালিকা দিছে ৰাইজৰ দলে মিত্ৰতা চূড়ান্ত হ'লে 20খন আসনত সন্তুষ্ট হ'ব ৰাইজৰ দল আৰু 31 জানুৱাৰীৰ ভিতৰত আসন ভাগ বটোৱাৰাৰ চূড়ান্ত সিদ্ধান্ত মিত্ৰতা চূড়ান্ত নহ'লে এককভাৱে নিৰ্বাচন খেলিব ৰাইজৰ দলে আৰু 47টা সমষ্টিৰ বাবে যোজা চলাইছে অখিল গগৈয়ে আৰু সংবাদমেলযোগে ৰাইজৰ দলৰ নেতৃত্বই প্ৰকাশ কৰিলে এই কথা বিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময় কংগ্ৰেছক 27খন আসনৰ তালিকা দিছে ৰাইজৰ দলে আৰু মিত্ৰতা চূড়ান্ত হ'লেই 20খন আসনত সন্তুষ্ট হ'ব ৰাইজৰ দল আৰু 31 জানুৱাৰীৰ ভিতৰত আসন ভাগ বটোৱাৰাৰ চূড়ান্ত সিদ্ধান্ত কৰক আৰু মিত্ৰতা চূড়ান্ত নহ'লে এককভাৱে নিৰ্বাচন খেলিব ৰাইজৰ দলে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ চৰকাৰে লাখ লাখ মহিলাক দিব 8,000 টকা সাজু কৰিছে তালিকা আৰু ফেব্ৰুৱাৰীতে কোনে কোনে লাভ কৰিব এই ধন এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি পৰিছে ভাল খবৰ চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি 8,000
টকা ৰাজ্যৰ মহিলাক চৰকাৰে দিব আৰু ফেব্ৰুৱাৰী মাহতেই চৰকাৰে প্ৰদান কৰিব এই ধন। ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰা কৰা হ'ব ধন বিতৰণ আৰু সাজু কৰিছে সম্পূৰ্ণ তালিকা আৰু ফেব্ৰুৱাৰী মাহতেই কোন মহিলাই পাব এই ধন আৰু এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা আৰু প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। জনাইছোঁ বিস্তাৰিত খবৰ যে এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। 1250 টকাৰ বিপৰীতে লাভ কৰিব প্ৰতিগৰাকী মহিলাই 8,000 টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই বিশেষ উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে এই উপহাৰ। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। 100 সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিসন্ধি। কৌশলেৰে বিজেপিয়ে কৰোৱাইছে চহী। এছাৰ বিসংগতিত বিজেপি জড়িতৰ বিস্ফোৰক অডিঅ' কল। এক ডাঙৰ খবৰ জনাইছোঁ, এছাৰৰ বিসংগতিৰ আঁৰত জড়িত নেকি বিজেপি, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। এটা অডিঅ' কলে উদঙাইছে বিস্ফোৰক তথ্য। এছাৰ সম্পূৰ্ণভাৱে বিজেপিৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হৈছে। জ্যেষ্ঠ বিজেপি কৰ্মীয়ে কৌশলেৰে আপত্তি পত্ৰত কৰোৱাইছে চহী আৰু এছাৰৰ জৰিয়তে 100গৰাকী সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিসন্ধি ৰচিছে। শোণিতপুৰৰ ঘোঁৰামাৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে বিসংগতিক লৈ এই প্ৰতিক্ৰিয়া। তেজপুৰ পুৰস্থিত জিলা বিজেপি কাৰ্যালয়ৰ পৰা পঠোৱা হৈছে নাম কৰ্তনৰ ফৰ্ম 7 আৰু শুনানিৰ বাবে ভুক্তভোগী লোকক মাতি পঠালে বিজেপিৰ জিলা কাৰ্যালয়লৈ আৰু ভুক্তভোগীৰ বিজেপিৰ বিষয়ববীয়াৰ লগতহে কৰিব লাগিব আলোচনা। তেজপুৰত সংঘটিত এই বিসংগতিক লৈ সৰব হৈছে কংগ্ৰেছ আৰু এছাৰৰ বিসংগতিৰ আঁৰত জড়িত নেকি বিজেপি। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ 23টা সমষ্টিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ। সংখ্যালঘু অধ্যুষিত 23টা সমষ্টিক লৈ অংক আৰম্ভ আৰু 23টা সমষ্টিত চকু কংগ্ৰেছ, AIUDF আৰু ৰাইজৰ দলৰ। বিৰোধীয়ে চকু দিয়া 23খন আসনত কোন হ'ব প্ৰাৰ্থী। কংগ্ৰেছ ৰাইজৰ দলৰ আসন বুজাপৰাত কাৰক 23খন আসন আৰু অখিল গগৈয়ে বিচাৰিছে ধিং মন্দিয়াকে ধৰি একাধিক সমষ্টি আৰু AIUDFৰ দখলত থকা সমষ্টিত চকু দিছে অখিল গগৈয়ে। ৰাজ্যৰ 23টা সমষ্টিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ। সংখ্যালঘু অধ্যুষিত 23টা সমষ্টিক লৈ অংক ইতিমধ্যে আৰম্ভ হৈছে। 23টা সমষ্টিত চকু এইবাৰ কংগ্ৰেছ, AIUDF আৰু ৰাইজৰ দলৰ। বিৰোধীয়ে চকু দিয়া 23খন আসনত কোন হ'ব প্ৰাৰ্থী, তাক লৈ এতিয়া প্ৰশ্ন আৰম্ভ হৈছে। কংগ্ৰেছ ৰাইজৰ দলৰ আসন বুজাপৰাত কাৰক এইবাৰ 23খন আসন আৰু অখিল গগৈয়ে বিচাৰিছে ধিং মন্দিয়াকে ধৰি একাধিক সমষ্টি। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। 1 কোটি মুছলমানে কঁপাব ৰাজপথ। জনজীৱন স্তব্ধ কৰি দিয়াৰ হুংকাৰ এইবাৰ 1 কোটি মুছলমানৰ। এক ডাঙৰ খবৰ জনাইছোঁ, এইখন অসম মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয়। মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে ঠিক সিমানেই অধিকাৰ আছে মিয়া লোকৰ। মুখ্যমন্ত্ৰীৰ ভোটৰ মূল্য আৰু মিয়া চালকৰ ভোটৰ মূল্য সমান। এছাৰৰ জৰিয়তে সংখ্যালঘুৰ নাম কৰ্তন কৰিছে এইখন চৰকাৰে আৰু চৰকাৰ থৰক বৰক কৰি দিয়াৰ হুংকাৰ এইবাৰ সংখ্যালঘুৰ। 1 কোটি মুছলমানে কঁপাব ৰাজপথ আৰু অসমৰ জনজীৱন স্তব্ধ কৰি দিয়াৰ হুংকাৰ এইবাৰ মুছলমানৰ। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এছাৰক লৈ এইবাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে সিমান অধিকাৰ মিয়াৰো আছে বুলি হুংকাৰ প্ৰদান কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু এইখন অসম মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয়। মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে ঠিক সিমানেই অধিকাৰ মিয়া মানুহৰো আছে আৰু মুখ্যমন্ত্ৰীৰ ভোটৰ মূল্য আৰু মিয়া চালকৰ ভোটৰ মূল্য একেই সমানেই। আৰু এছাৰৰ জৰিয়তে সংখ্যালঘুৰ নাম কৰ্তন কৰিছে এইখন চৰকাৰে আৰু চৰকাৰ থৰক বৰক কৰি দিয়াৰ হুংকাৰ এইবাৰ সংখ্যালঘুৰ।